যদি আপোনাৰ গাঁঠি বিষ আছে আৰু ইউৰিক এচিড লেভেলটো হাই হৈ আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। ইউৰিক এচিড লেভেল নৰ্মেলি 7 গ্ৰাম পাৰ ডিএল হ'ব লাগে মতা মানুহৰ, আৰু মাইকী মানুহৰ 6 গ্ৰাম পাৰ ডিএল হ'ব লাগে। তাতকৈ যদি বেছি হয় তেতিয়াহ'লে আপোনাৰ ইউৰিক এচিড লেভেলটো হাই। আৰু ইউৰিক এচিড লেভেল যেতিয়া বহুত হাই হয় মানুহৰ গাঁঠি বহুত বেছি বিষ হয়। তাৰ কাৰণটো হ'ল কিছুমান ক্ৰিষ্টেলছ ফৰ্ম হয় যিবোৰ গাঁঠিত জমা হৈ যায়, আৰু কিডনীয়ে আপোনাৰ বেছি প্ৰ'টিন জাতীয় বস্তুবোৰ আপোনাৰ চাফা কৰিব নোৱাৰে, যিটো কাৰণে আপোনাৰ ইউৰিক এচিড লেভেলটো হাই হ'ব পাৰে। বেছি প্ৰ'টিন জাতীয় বস্তু খালে ইউৰিক এচিড লেভেলটো হাই হয়, যেনেকুৱা ধৰক ৰেড মিট, তাৰপিছত যিকোনো ধৰণৰ ব্ৰেড, ৰেড মিট এনেকুৱা ধৰণৰ খাদ্যবোৰ খালে ইউৰিক এচিড লেভেলটো হাই হয়। আৰু ইউৰিক এচিড লেভেলটো যদি হাই হয় তেতিয়াহ'লে আপুনি কি খাদ্য খাব পাৰে, তাৰ 1 নম্বৰত পানী বেছিকৈ খাব লাগিব। মাছ মাংস পূৰা এভইড কৰিব লাগিব, মাছ মাংস একেবাৰে নাখাব। লগতে আপোনাৰ পানী আৰু চাইট্ৰাছ ফ্ৰুটছ, যিবোৰ ফ্ৰুটছত আপোনাৰ ভেজিটেবলছত ভিটামিন চি জাতীয় বস্তু বেছি খাব লাগিব, ভেজিটেবলছটো বেছি খাব লাগিব, শাক পাচলি বেছি খাব লাগিব। লগতে আপুনি কফি খাব পাৰে, কফিটো বহুত ভাল। ইউৰিক এচিড হাই হ'লে কফিটো আপোনাৰ হেল্পফুল হয়। ইউৰিক এচিড হাই হ'লে আপুনি পানীটো বেছিকৈ খাব। কিডনীত ষ্ট'ন হোৱাৰো চান্স থাকে ইউৰিক এচিড বেছি হ'লে। গতিকে আই হোপ এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এনেকুৱা ধৰণৰ শ্বৰ্টছ বনাই থাকিম। ধন্যবাদ।